নমস্কাৰ, মই নিহাৰেন্দ্ৰ শৰ্মাই স্বাগতম জনাইছোঁ দ্য থিংকিং আৱাৰ্ছৰ এই বিশেষ ভিডিঅ'লৈ। বহুদিন আপোনালোকৰ সৈতে কথা পতা নাছিলোঁ আৰু সেয়ে আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ অকণমান আহিলোঁ আপোনালোকৰ মাজলৈ। প্ৰায় এবছৰ আগত যেতিয়া লকডাউন আৰম্ভ হৈছিলে তেতিয়া আৰম্ভ কৰিছিলোঁ এটা চিৰিজ টাইপ আৰম্ভ কৰিছিলোঁ যে প্ৰতিটো দিনেই সন্ধিয়া 7 বজাৰ লগে লগে ফেচবুক লাইভত আহোঁ, আপোনালোকৰ সৈতে কথা পাতোঁ, বিভিন্ন বিষয়ক লৈ কথা পাতোঁ আৰু তেনেকৈ সময়বোৰ পাৰ কৰিছিলোঁ কথা পতাৰ মাজে মাজে। আৰু এতিয়া ব্যস্ততা ভৰা দিনবোৰৰ বাবেই হওক বা আন কিছুমান কাৰণতে হওক এতিয়া অহা নহয়, ফেচবুক লাইভত অহা নহয়, আপোনালোকৰ সৈতে কথা বতৰা পতা নহয়, বিভিন্নজনক লগ পোৱা নাই। গতিকে আজি ভাবিলোঁ আকৌ এবাৰ আপোনালোকৰ সৈতে কথা বতৰা পাতোঁ আৰু সাম্প্ৰতিক যিহেতু কথা বতৰা পাতিমেই, গতিকে সাম্প্ৰতিক সময়বিলাকৰ ওপৰত নিশ্চয় অকণমান কথা পাতিম। প্ৰথমতে কৈছোঁ যে আমি মাজতে COVID-19ৰ যি ভয়াৱহতা আছিলে সেই ভয়াৱহতাৰ কাৰণে লকডাউন দিছিলে যোৱা বছৰ। লকডাউন দিয়াৰ পিছত আমি কিছু সাৱধান হৈছিলোঁ আৰু এটা সময়ত গৈ লকডাউন উঠাই দিয়া হৈছিলে, আনলক হৈছিলে। তাৰপিছত আমি যেন মাস্ক ব্যৱহাৰ কৰিবলৈও পাহৰিলোঁ, সামাজিক দূৰত্বৰ কথা বাদেই দিলোঁ। আকৌ আহিল লকডাউন, কাৰণ আকৌ কৰোণাৰ ভয়াৱহতা আহিলে। সেই আকৌ লকডাউন হ'ল। এতিয়া আমি 12 বজাৰ পিছত, দুপৰীয়া 12 বজাৰ পিছত আমি আকৌ ঘৰত আবদ্ধ হ'বলগীয়া হৈছে, কাৰণ আমি সজাগ হোৱা নাই। নিশ্চয় এই বিষয়ে আপোনালোকৰ ক'ব লগা থাকিব, বৰ্তমানৰ পৰিস্থিতিক লৈ কথা ক'বলগীয়া থাকিব। বৰ্তমান নতুন চৰকাৰ এখন আহিলে, এমাহ সম্পূৰ্ণ হ'ল আমাৰ চৰকাৰখনৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ল আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ। নিশ্চয় তাক লৈও কথা ক'বলগীয়া থাকিব আৰু আপোনাৰ মনৰ কথাবোৰ আজি জনাই যাওক, কেনেকুৱাকৈ আছে আপোনালোক, কি কৰি আছে। মই কমেণ্ট নিশ্চয় পঢ়িম, আজি সকলোৰে কমেণ্টবোৰ পঢ়িম। আৰু ক'ৰ পৰা আৰম্ভ কৰোঁ ধৰিব পৰা নাই, কৰোণাৰ পৰা আৰম্ভ কৰোঁ। COVID-19ৰ যি ভয়াৱহতা আছিলে এই ভয়াৱহতাক আমি আওকাণ কৰিছিলোঁ। হয়তো আপুনি আওকাণ কৰিছিলে, হয়তো ময়ো আওকাণ কৰিছিলোঁ আৰু ময়ো আওকাণ কৰাৰ ফলতেই হয়তো বা আমি প্ৰত্যেকজনে আওকাণ কৰিছিলোঁ, কৰাৰ ফলত আকৌ এবাৰ এই ভয়াৱহতা আমাৰ মাজলৈ আহিলে। আকৌ এবাৰ লকডাউন দিবলগীয়া হ'ল, আকৌ বৃদ্ধি হ'ল ক'ভিড ৰোগীৰ সংখ্যা। আকৌ এইবাৰ বহুত আগৰবাৰতকৈ এইবাৰ নিহতৰ সংখ্যা বেছি, মৃত্যুৰ সংখ্যা বেছি। গতিকে এতিয়া কিছু হ্ৰাস পোৱা বুলি মই বাতৰিত পাইছোঁ বা আপোনালোকে নিশ্চয় বাতৰিত চাই আছে। গতিকে অকণমান সাৱধান এতিয়াও হৈ থকাটো উচিত। লাহে লাহে নিশ্চয় ভাল দিন আহিব। ব্যৱসায় বাণিজ্যও বন্ধ হৈ আছে, গতিকে খুলিব আশা আমি কৰিছোঁ। আৰু নতুন চৰকাৰখনক লৈ নিশ্চয় আপোনালোকৰ দৰে ময়ো আশাবাদী নতুন। গতিকে সেই বিষয়ে আপোনালোকৰ কি মতামত জনাই যাওক, কমেণ্টবোৰ পঢ়িবলৈ পালে ভাল লাগিব। বিভিন্নজন উপস্থিত হৈছে ইতিমধ্যে। ৰমেন ভূঞা ডাঙৰীয়া উপস্থিত আছে, স্বাগতম জনাইছোঁ ৰমেন ভূঞা ডাঙৰীয়া। প্ৰাৰ্থনা বৌ উপস্থিত আছে, প্ৰাৰ্থনা পুৰকায়স্থ চক্ৰৱৰ্তী মোৰ বৌ হয়, প্ৰাৰ্থনা বৌ স্বাগতম। গৌৰৱ স্বাগতম। বিনীতা শৰ্মা খুৰী উপস্থিত আছে, স্বাগতম জনাইছোঁ। বিচিত্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া উপস্থিত আছে, স্বাগতম জনাইছোঁ। মুঠ 9জন আছে। সুব্ৰত প্ৰতিম নায়ক আছে, স্বাগতম জনাইছোঁ। আৰু বিশেষ বিষয় লোৱা নাছিলোঁ। যোৱাবাৰ আমি কবিতা আবৃত্তি কৰিছিলোঁ, গানৰ কথা পাতিছিলোঁ, নাটকৰ কথা পাতিছিলোঁ, বন্ধুত্বৰ কথা পাতিছিলোঁ আৰু আজি আমি আকৌ এবাৰ সাম্প্ৰতিক সময়ৰ কথা পাতিম। এই মুহূৰ্তত যদি কোৱা হয় যে যোৱা এমাহত এক বহুল ধৰণৰ পৰিৱৰ্তন যদি আমি কি দেখোঁ, তেনেহ'লে আমি ক'ম ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসন যথেষ্ট কঠোৰ হৈছে আৰু সেয়ে বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত ড্ৰাগছৰ লগতে ড্ৰাগছৰ মাফিয়া ধৰা পৰিছে, তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হৈছে। এই ক্ষেত্ৰত নিশ্চয় আমি আশাবাদী যে আজিৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ যি ভয়াৱহতা, সেই ভয়াৱহতাই যি ধৰণে গ্ৰাস কৰিছিলে, সেই গ্ৰাস কৰাৰ বিৰুদ্ধে, সেই ড্ৰাগছৰ বিৰুদ্ধে আমাৰ চৰকাৰখন, আমাৰ প্ৰশাসন নিশ্চয় সজাগ হৈছে আৰু নিশ্চয় কঠোৰ হৈছে। কস্তুৰী তালুকদাৰ বহুত দিনৰ মূৰত দেখিলোঁ। কস্তুৰী স্বাগতম জনাইছোঁ, এগৰাকী ভাল তাৰ্কিক গুৱাহাটী বিশ্ববিদ্যালয় আছিলে, গতিকে স্বাগতম জনাইছোঁ। গায়ত্ৰী হাজৰিকা উপস্থিত হৈছে, স্বাগতম জনাইছোঁ।
চাওঁতে চাওঁতে যোৱা 5টা বছৰ পাৰ হৈ গৈছিলে। যোৱা লকডাউনত মোৰ শেষৰ যিটো লাইভ আছিলে সেইটো আছিলে যোৱাটো চৰকাৰৰ কাৰ্যকালৰ সময়ত, আৰু এই চৰকাৰখন অহাৰ পিছত এইটো মোৰ প্ৰথমটো ফেচবুক লাইভ। বহুত আগতে আহিব লাগিছিলে, এমাহ যোৱাৰ পিছত আহিছোঁ। খুব কঠোৰভাৱে কাম কৰি আছে চৰকাৰখনে, খুব শক্তিশালীভাৱে কাম কৰি আছে। এজন যুৱ নেতা, এজন শক্তিশালী নেতাক আমি মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। অহৰ্নিশে কাম কৰি আছে, দিনে ৰাতিয়ে কাম কৰি আছে। সিদিনা বাতৰিত পঢ়িবলৈ পালোঁ 24 ঘণ্টা কাম হ'ব মুখ্যমন্ত্ৰী কাৰ্যালয়ত, আৰু 3টা শ্বিফ্টত কাম কৰিব তেওঁলোকৰ কৰ্মচাৰীসকলে। খুব ভাল লাগিলে নিউজটো পঢ়ি পেলাই যে এনেকুৱা হ'ব লাগে চৰকাৰ। স্বাস্থ্যমন্ত্ৰী সলনি হ'ল, যোৱাবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে, এইবাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। ভালদৰে কাম কৰি আছে, খুব সুন্দৰভাৱে। কিবা ক'ব লগা আছে যদি কওক। গতিকে এই মুহূৰ্তত মোৰ তেনেকুৱা বিশেষ আজি গধুৰ বিষয় লৈ আহিবলৈ মন নাছিলে, কেৱল লাইভত আহিবলৈ মন আছিলে। বহুত দিন অহা নাই, হঠাতে ভাবিলোঁ আজি লাইভত আহোঁ, মই আগে পিছে কৈ লওঁ। ড্ৰাগছৰ ভয়াৱহতাৰ বিৰুদ্ধে এতিয়া বিভিন্ন দল সংগঠন একত্ৰিত হ'বৰ সময় হ'ল। NGOসমূহ একত্ৰিত হ'বলৈ সময় হৈছে, সজাগতা বৃদ্ধিৰ নিশ্চয় সময় হৈছে। অংকিতা দাস মোৰ বান্ধৱী, তাই অলপ আগতে নিজে ফেচবুক লাইভত আছিলে, এতিয়া উপস্থিত হৈছে লাইভ শেষ কৰি। স্বাগতম জনাইছোঁ অংকিতা। কিবা এখন নতুন, অংকিতাই কিবা, মই অকণমান সময়ৰ কাৰণে ফেচবুক লাইভটো চালোঁ, কিবা এখন নতুন স্ক্ৰিপ্টৰ কথা, নাটকৰ কথা কৈ আছিলে, নিশ্চয় ইয়াত ক'ব। ভাল লাগিল আপোনালোক এটাই উপস্থিত হৈছে। আপোনালোকৰ মতামতবোৰ জনাই যাওক, মোৰ ভাল লাগিব। যোৱা সময়খিনিত আমি এটা গঠন কৰিছিলোঁ, আপোনালোকক অকণমান আভাস দিওঁ যে যোৱা সময়খিনিত আমি কি কৰিলোঁ। ট্ৰাই দ্য ৰিয়েল ইউথ নামৰ এক স্বেচ্ছাসেৱী সংগঠন আমি গঢ়ি তুলিছিলোঁ, আৰু এই স্বেচ্ছাসেৱী সংগঠনটো জানুৱাৰী 1 তাৰিখে আমি গঠন কৰিছিলোঁ, আৰু স্বেচ্ছাসেৱী সংগঠনটোৱে খুব কম সময়ৰ ভিতৰতে বহুখিনি কাম কৰিবলৈ সক্ষম হ'ল, ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হৈছে। অনামিকা ৰাজকোঁৱৰে চাই আছে, স্বাগতম জনাইছোঁ। তো ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হৈছে। আমি বিভিন্ন সময়ত আমি পোনপ্ৰথমতে দৰিদ্ৰ ৰাইজৰ মাজত, অভাৱ অনাটনৰ মাজত থকা ৰাইজৰ মাজত কিছু খাদ্য সামগ্ৰীৰ লগতে কম্বল বিতৰণ কৰিছিলোঁ। চিলড্ৰেন হোমত আমি কম্বল বিতৰণ কৰিছিলোঁ। তাৰপিছতে নিশা 1:30 বজাত, শীতৰ সময়খিনি, ঠাণ্ডাৰ দিনত নিশা 1:30 বজাত ওলাই গৈ আমি থেতুৱে লগা জাৰত কঁপি থকা সকলক আমি কম্বল বিতৰণ কৰিছিলোঁ। আৰু এতিয়া আকৌ তেনেকুৱা এটা সময় আহিছে যে য'ত বিভিন্নজনে খাদ্য বিতৰণ কৰি আছে পদপথৰ সেই আৰ্তজনৰ ওচৰত খাদ্য বিতৰণ কৰি আছে, বস্ত্ৰ বিতৰণ কৰি আছে। খুব ভাল লগা এটা সময় এই সময়খিনিত। আৰু আজি ৰাজনীতিৰ কথা বেছি পাতিব বিচৰা নাই, ৰাজনৈতিক কথা বেছি পাতিব বিচৰা নাই। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে, ৰাজনৈতিক অৰাজনৈতিক যিকোনো কথা সুধিব পাৰে, বেয়া নাপাম। এতিয়া কাম কৰিবৰ সময় হ'ল। যুৱ প্ৰজন্মক একলগ কৰাৰ পৰিকল্পনা এটা কৰিছোঁ, লগতে আৰু দুটামান বিশেষ কথা ক'বৰ কাৰণেহে ফেচবুক লাইভত আজি আহিছোঁ। আচলতে আজি কেইদিনমানৰ আগৰ কথা এটা ক'ম। ৰক্তদানক লৈ মই এটা পোষ্ট দিছিলোঁ, আপোনালোকে নিশ্চয় পাইছে। খুব আৱেগিক হৈ বা খুব দুখত এটা পোষ্ট দিছিলোঁ যে বিভিন্নজনে 2014 চনৰ পৰা আজিৰ দিনটোলৈকে, মানে সেই সময়খিনিলৈকে নহয়, মই আজিৰ দিনটো ধৰি লৈছোঁ, আজিৰ দিনটোলৈকে 3-4 ইউনিট ব্লাড লাগে বুলি আমাক ফোন কৰে। 2014 চনত আৰম্ভ কৰিছিলোঁ এটা যাত্ৰা যে আমি ব্লাড ডনেট কৰিম, নিজেও কৰিম, আনকো উৎসাহ দিম। আৰু আমাক বিভিন্নজনক আমি ব্লাড ডনেট কৰাৰ কাৰণে আগ্ৰহিত কৰিছিলোঁ, লগতে নিজেও ব্লাড দিছোঁ। এতিয়া দিনটোত সেইটো কাৰণেই নেকি দিনটোত 3-4টা ফোন আহে ডেইলি, 3-4 ইউনিটলৈকে ব্লাড লাগে। সম্ভৱ নহয়, তথাপি যিমানখিনি পাৰোঁ দিওঁ। আৰু আমাৰ কোনো ধৰণৰ গ্ৰুপ নাই যে আমি ক'ৰবাৰ গ্ৰুপেদি কৰিম, আমাৰ কোনো ধৰণৰ সংগঠন নাই যে আমি সংগঠনেদিহে, বিভিন্নজন আছে এতিয়া, বিভিন্ন ধৰণৰ গ্ৰুপ আছে, ৰক্তদাতাৰ দৰে গ্ৰুপ আছে,
টিম হিউমেনিটি এটা খুব সুন্দৰ গ্ৰুপ এটা কাম কৰি আছে, খুব ধুনীয়াকৈ তেওঁলোকে কাম কৰি আছে মানৱ সেৱাৰ বাবে, ৰক্তদাতাই কাম কৰি আছে। তো তেনেকুৱা ধৰণৰ বিশেষ গ্ৰুপ কিন্তু আমাৰ নাই। আমাৰ যিহেতু গ্ৰুপ নাই, সেইকাৰণে আমি ব্লাড ডনেট কৰাৰ ক্ষেত্ৰত অপাৰগ হওঁ কিছুমান ক্ষেত্ৰত। আমাৰ কোনো ছিষ্টেমেটিকেলি নাই, আমি ফেচবুক বা ছ'চিয়েল মিডিয়াৰ থ্ৰুৱে আমি যাবলগীয়া হয়। তো এটা সময়ত আছিলে যেতিয়া ফেচবুকত আপলোড এটা কৰি দিওঁ বা যেতিয়া হোৱাটছএপৰ গ্ৰুপ এটাত দি দিওঁ যে অমুক ঠাইত ব্লাড লাগে, মানুহ আগবাঢ়ি আহে, দিয়ে। কিন্তু লাহে লাহে আমি দেখিবলৈ পালোঁ এতিয়া ৰক্তদাতাৰ অভাৱ ঘটিছে, মানুহে ব্লাড দিবলৈ আগ্ৰহ প্ৰকাশ নকৰা হৈছে। কিয় নকৰা হৈছে নাজানো। অহা কাইলৈ ৰক্তদাতা দিৱস, বিশ্ব ৰক্তদাতা দিৱস, বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত নিশ্চয় ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে। মই নিজে ইতিমধ্যে 2-3টা পোষ্ট পাইছোঁ। কাইলৈ কিন্তু বহুতে ৰক্তদান কৰিবলৈ যাব কেম্পত। মই বেয়া বুলি নকওঁ, মই ভাল বুলিয়ে ক'ম। কেম্পত বিভিন্নজনে ৰক্তদান কৰিবলৈ যাব। মই যোৱাটো বিচাৰোঁ, আচলতে ৰক্তদান কৰিব লাগে। কিন্তু বিভিন্ন সময়ত মানুহে ৰক্তদান কৰিবলৈ আগ্ৰহী নহয়, বা আমাৰ সেনেকুৱা ধৰণৰ কোনো ধৰণৰ ছিষ্টেমেটিক এটা প্ৰচিডিউৰ নাই য'ত নেকি আমি খবৰ এটা কৰিম। কিছুমানক যেতিয়া আমি আপলোড কৰোঁ তেতিয়া দুই এজন গ্ৰুপক মেনশ্যন কৰি দিয়ে যে এইজনক কণ্টেক্ট কৰক, বা তেনেকুৱা এজন মানুহ আছে। হোৱাটছএপৰ গ্ৰুপ এটা বনাইছিলোঁ মাজত, আপোনালোকৰ লগত কথা পাতিয়ে বনালোঁ, ডনেট ব্লাড বুলি। কোনো ধৰণৰ প্ৰথম অৱস্থাত, প্ৰাৰম্ভিক অৱস্থাত তাৰ পৰা আহে, কিন্তু যেতিয়া মই লক্ষ্য কৰিবলৈ ধৰিলোঁ এতিয়া যে যিখিনি মানুহে ব্লাড ডনেট কৰে, প্ৰত্যেক 3 মাহৰ মূৰে মূৰে সেইখিনি মানুহেই ব্লাড ডনেট কৰি আছে। এনে পৰিপ্ৰেক্ষিতত মোৰ পোষ্টটো সেইদিনা দিয়াৰ পিছত মোৰ পোষ্টটোত বিভিন্নজনে কমেণ্ট কৰিছে যে বিভিন্ন সময়ত পৰিয়ালত মানুহ থকাৰ পিছতো, মই কমেণ্টটো লিখি থৈছোঁ আচলতে, বিভিন্নজনৰ তাত দেখা যায় বিভিন্ন সময়ত পৰিয়ালত মানুহ থকাৰ পিছতো বিচাৰি ফুৰে, নিজে ব্লাড নিদিয়ে। তেনেকুৱা ধৰণৰ ঘটনাও আমাৰ লগত ঘটিছে। গতিকে আমি বিচাৰোঁ এটা ছিষ্টেমত আহক, কাৰণ এই মুহূৰ্তত ৰক্তদান কৰাটো খুবেই দৰকাৰী। কাৰণ ৰক্তৰ অভাৱত, ব্লাডৰ অভাৱত বিভিন্ন ৰোগী মৃত্যুমুখত পৰি আছে। এই কথাবিলাক মোৰ কেতিয়াবা লিপিকা তালুকদাৰ লখিমপুৰৰ পৰা চাই আছে, স্বাগতম জনালোঁ লিপিকা। তো এই সময়খিনিত ব্লাড ডনেট কৰাটো খুবেই দৰকাৰী। আৰু মই এটা কথা লিখিছিলোঁ যে ভেকচিন লোৱাৰ পিছত কেইবা সপ্তাহলৈকে, মানে কেইবা মাহ, 8 সপ্তাহ, 6ৰ পৰা 8 সপ্তাহলৈকে আপুনি ব্লাড দিব নোৱাৰে। তাৰপিছত আকৌ ছেকেণ্ড ড'জটো ল'বলগীয়া হয়, তাৰপিছত আকৌ 6-8 সপ্তাহ আপুনি ব্লাড দিব নোৱাৰে। তাৰমানে মোটামুটি আপুনি 3-4 মাহমান আপুনি ব্লাড দিব নোৱাৰে। তাৰমানে কি, এইখিনি সময়ত যদি কোনো ব্লাড নিদিয়ে, কোনে যদি ব্লাড ডনেট নকৰে, তেনেহ'লে নিশ্চয় ব্লাডৰ ক্ৰাইচিছ হ'ব। ব্লাড বেংকসমূহত নিশ্চয় ব্লাডৰ ক্ৰাইচিছ হ'ব। গতিকে মই বুজি নাই পোৱা যে ব্লাড ডনেট কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে আমি আগবাঢ়িলে ভাল হ'ব। বা মোক কমেণ্ট কোনোবাই কৰিছে যদিও মই এই মুহূৰ্তলৈকে, আচ্ছা, মই এতিয়াহে কমেণ্টবিলাক দেখিবলৈ পাইছোঁ। কোনোবাই মানে ধৰিব পৰা নাই যে মই কেনেধৰণে আমি আগুৱালে ঠিক হ'ব, কেনেকুৱা ধৰণে কামখিনি কৰিলে ঠিক হ'ব, মই গম পোৱা নাই। কমেণ্ট মই দেখা পোৱা নাছিলোঁ, এতিয়া দেখা পাইছোঁ দেই। অনাবিল প্ৰয়াসৰ এটা মেছেজ আছে, দাদা চাই আছোঁ, ধন্যবাদ অনাবিল, এজন ভাল কবি হয়। কস্তুৰী তালুকদাৰে দিছে যে থেংক ইউ ছ' মাছ, ইয়'ৰ লুকছ হেভ বিন চেঞ্জ ইন পেণ্ডেমিক ডেইজ। নকওঁকৈ ধুনীয়াকৈ কৈ আছে, ভাল লাগিছে। কস্তুৰী অকণমান চেঞ্জ হৈছোঁ বাৰু। আৰু কস্তুৰীক বহুত বছৰ আগতে মই লগ পালোঁ নেকি, বহুত বছৰ লগ পোৱা নাই চাগে, গতিকে লগ পাম নিশ্চয় কস্তুৰী, ভালে থাকা। খুব ভাল এগৰাকী তাৰ্কিক। আমি কেইবাটাও টক শ্ব' একেলগে কৰিছোঁ কস্তুৰীৰ লগত, যদি কস্তুৰীৰ মনত আছে, 2012, 13, 14 এনেকুৱা সময়বিলাকত আমি প্ৰায় প্ৰতিটো নিউজ চেনেলত একেলগে আমি টক শ্ব' কৰিছিলোঁ, আৰু ভাল লাগিছিল। আৰু ভালে থাকা কস্তুৰী, একদম।
পাৰ্থপ্ৰতিম মজুমদাৰ দা, পাৰ্থ দা ভাল কাম কৰি আছে, আগুৱাই যাওক, নলবাৰী আহিব। নিশ্চয় যাম পাৰ্থ দাই খুব ভাল কাম কৰি আছে দেই। মাছৰুম খেতিৰ লগতে এগৰাকী শিক্ষক, লগতে মাছৰুম খেতিৰ লগত জড়িত, লগতে নিজেও জড়িত, আনকো উৎসাহ দিছে। আমিও আছোঁ বাৰু দেই, অকণমান বাহিৰাকৈ আছোঁ সময়ৰ লগত। তো আহিম, নলবাৰী আহিম, খুব সোনকালে নলবাৰী আহি আছোঁ। আপোন ঠাই নলবাৰী। অমৃত চৌহান কলিয়াবৰ, সুন্দৰ, আমিও লাগি আছোঁ। ধন্যবাদ অমৃত, তোমালোকেও লাগি আছা দেখিছোঁ মই ব্লাড ডোনেটৰ ক্ষেত্ৰত। তো মই ব্লাড ডোনেশ্যনৰ ক্ষেত্ৰত কি মোৰ প্লেনিংটো কি আছে মই অলপ পিছত জনাম। কমেণ্টবিলাক পঢ়ি লওঁ। লিপিকা তালুকদাৰ, বহুত দিনৰ মূৰত লাইভটো পাইছোঁ। ধন্যবাদ লিপিকা। আৰু বহুত দিনৰ পিছত নিজেও লাইভত আহিছোঁ, আচলতে বহুত দিনৰ পিছত লাইভত আহিছোঁ, ভাল লাগিল লগ পাই সকলোকে। প্ৰাণজিৎ বৈশ্য, নমস্কাৰ দাদা। নমস্কাৰ প্ৰাণজিৎ, ভালে আছা? নিশ্চয়। নেইবাৰ মানুহ, ওচৰতে থাকে অকণমান। মোৰ এই ৰুমটোৰ ওপৰেদি এটা ৰাস্তা আছে, ৰাস্তাটোত যিটো ঘৰ আছে সেইটোৱে প্ৰাণজিৎৰ ঘৰ। গতিকে কেতিয়াবা জাপ মাৰিলে তলতে পৰিব আহি, অকণমান ধেমালি কৰোঁ মাজে মাজে। ঋতু ৰাজবংশী, 14 জুনত ৱৰ্ল্ড ব্লাড ডোনাৰ ডে আছে। আচ্ছা, ৱৰ্ল্ড ব্লাড ডোনাৰ ডে, তাৰমানে কাইলৈ হ'ব নেকি? কাইলৈ হ'ব চাগে। তো ব্লাড ডোনাৰ ডে আছে, তো শুভেচ্ছা থাকিলে সকলোকে, যিসকলে ৰক্তদান কৰে। আৰু ৰক্তদান কৰিব লাগে দেই, কাৰণ মোক কেতিয়াবা বহুত দুখ লাগে যেতিয়া ব্লাড ডোনাৰ আছে নেকি বুলি ফোন কৰে মোক। আজিও মোক বৰপেটাত সুধিছে দেই, মোক 3-4 ইউনিট লাগে, তুমি মোক 1 ইউনিট হ'লেও যোগাৰ কৰি দিয়া। তো ব্লাডটো দিব নোৱাৰিলে খুব বেয়া লাগে, কিন্তু চেষ্টা সদায় কৰোঁ। মই চেষ্টা সদায় কৰোঁ ব্লাডটো ডোনেট যোগাৰ কৰি দিয়াৰ ক্ষেত্ৰত। আমি কেম্প পাতিলে কিন্তু বিভিন্নজনে ব্লাড ডোনেট কৰিবলৈ যাওঁ। কেম্প পাতিলে কি কাৰণে যাওঁ নাজানো, আজি এটা মিডিয়া কাভাৰেজৰ কাৰণেই হওক বা কি কাৰণে হওক নাজানো, কেম্প পাতিলে সকলোৱে ব্লাড ডোনেট কৰিবলৈ যায়। মই ভাল পাওঁ যে ব্লাড ডোনেট কৰিব লাগে, কিন্তু সেই কেম্পটোৰ 3 মাহৰ পিছত তেওঁ যেতিয়া আকৌ ব্লাড দিব পৰা হয়, তেতিয়া কিন্তু তেওঁ ব্লাডটো নিদিয়ে। এজন মানুহে বছৰত 4বাৰলৈকে, এজন সুস্থ মানুহে 3 মাহৰ মূৰে মূৰে 4বাৰ দিব পাৰে। মই 3বাৰ দিওঁ, মই 4 মাহত মূৰত দিওঁ। তো মই আজিলৈকে এখন প্লেটফৰ্ম গঠন কৰিব নোৱাৰিলোঁ। মোৰ সকলোকে দুখ লাগে সেইটো। কীৰ্তিনাথ কোঁৱৰ, ধন্যবাদ। সুন্দৰ বুলি দিছে, ধন্যবাদ। আজিলৈকে সেইকাৰণে মই ভাবিছোঁ যে ফেচবুকৰ মজিয়াতে আজিৰ পৰাই ডোনেট ব্লাড ব্ৰেকেটত ট্ৰাই নামে এটা গ্ৰুপ গঠন কৰিম। অকল সেইসকল ব্যক্তিহে তাত আহিব পাৰিব যিয়ে সঁচাকৈ ৰক্তদান কৰে বা ৰক্তদান নিজে কৰিব পৰা নাই। মোৰ হিমোগ্ল'বিন কম আছে, মোৰ ৱেইট কম আছে, হিমোগ্ল'বিন কম আছে, কোনো কথা নাই, কিন্তু মই 10জনক উৎসাহ দিওঁ। মই 10জনক দিবলৈ কওঁ যে আপুনি ব্লাড দিয়ক, বা মই যোগাৰ কৰি দিওঁ, 10জনক উৎসাহ দিওঁ ব্লাড দিবলৈ। তেনেকুৱা লোকক আমি সেই গ্ৰুপটোত বিচাৰিম, এটা ডাঙৰ গ্ৰুপ। আজি কিছুদিনৰ আগত এটা অসমৰ প্ৰথমটো বুলি ক'লে ভুল হ'ব, এটা ডাঙৰ গ্ৰুপ আছে ৰক্তদাতা বুলি। ৰক্তদাতা গ্ৰুপৰ হৰদীপ মোৰ ভাইটি হয়। হৰদীপে আজি কিছুদিনৰ আগতে আহোঁতে কৈছে, দাদা বহুত কষ্ট হয় জানেনে, ব্লাড ডোনাৰ নোহোৱা হৈছে। বৰ বেয়া লাগে, কাৰণ তেতিয়া আমি মানুহ নোপোৱা হৈ গৈছোঁ। আৰু ব্লাডটো দিব পাৰিলে আমি কেতিয়াও ধন্যবাদ বিচৰা নাই কাৰোৰ পৰা, কিন্তু যেতিয়া দিব নোৱাৰোঁ, বিভিন্নজনৰ পৰা বিভিন্ন সময়ত বহুত বেয়াকৈ শুনিবলগীয়া হয়। সেইটো সমাজৰ কাম কৰি থাকিলে এটা অভ্যাস হৈ যায়, যে মানুহৰ পৰা বেয়াকৈ শুনাটো এটা অভ্যাস হৈ যায়। নিশ্চয় যিসকলে কাম কৰে গম পায়। কৰবী চৌধুৰী, ধন্যবাদ, স্বাগতম জনাইছোঁ। ৰক্তদান মহান দান, নিশ্চয় প্ৰাণজিৎ, কমেণ্ট পঢ়িছোঁ দেই। ঋষিকেশ লাৰা, 14 জুনত আছে, আমাৰ ইয়াত আছে কেম্প, ৰেডি আছোঁ আমি সকলো। ধন্যবাদ ঋষিকেশ দা। মৰিগাঁৱৰ টিম এইটো। মৰিগাঁৱত কেম্প আছে, আৰু কেম্পৰ লগতে পিছতো আপোনালোকে ব্লাড দি থাকে অৱশ্যে। আমাৰ ঋষিকেশ দা হওক, মৰিগাঁৱৰ যিখিনি আছে গোটেইখিনিয়ে ব্লাড ডোনেট কৰিয়ে থাকে। তো সেইখিনিয়ে ক'লোঁ। তো আজি ভাবিছোঁ যে এটা ব্লাড ডোনেট কৰিবলৈ এটা গ্ৰুপ এটা খুলিম, ফেচবুকৰ গ্ৰুপ এটা, য'ত
প্ৰত্যেকটো পোষ্ট আপলোড কৰে। মই যেতিয়া ফেচবুকত আপলোড কৰোঁ যে অমুকত ব্লাড এটা লাগে, সেই পোষ্টটো যেতিয়া মই বেলেগ বেলেগ গ্ৰুপত শ্বেয়াৰ কৰোঁ, কেতিয়াও একো ধৰণৰ আজিলৈকে ৰিপ্লাই অহা নাই। আজিলৈকে কোনো ধৰণৰ ৰিপ্লাই অহা নাই। গতিকে মই ভাবিছোঁ অকল ব্লাড ডনেশ্যনৰ কাৰণে এটা গ্ৰুপ এটা বনাম, এটা সংগঠন নালাগে। মই বেনাৰ একেবাৰে বেয়া পাওঁ, বেনাৰ লৈ কাম কৰিব খুবেই বেয়া পাওঁ, গম পাই। তথাপি দুই এটা যদিও মই বেনাৰত কাম কৰোঁ, এটা দলৰ মজিয়াত আছোঁ, লগতে নিজৰ এটা NGO এটা আছে, ট্ৰাই দ্য ৰিয়েল ইউথ, নিজে বনাই থৈছোঁ। বাট মই বেছিকৈ কিছুমান কাম বেনাৰত নকৰোঁ। গতিকে ব্লাড ডনেশ্যনৰ কামটো মই বেনাৰত কৰিবলৈ বেয়া পাওঁ। গতিকে ডনেট ব্লাড বা কিবা এটা নাম এটা দিম। নামটো ছাজেষ্ট কৰক আপোনালোকে, নাম এটা ছাজেষ্ট কৰক যে যিকোনো ধৰণৰ নাম এটা ধুনীয়াকৈ ছাজেষ্ট কৰক যে কেনেকুৱা ধৰণৰ নাম দিলে আমি কৰিব পাৰোঁ। যিহেতু আটাইখিনি আছে, আৰু লিপিকা আছে, কস্তুৰী আছে, য়শপাল দা আছে, আৰু প্ৰাণজিৎ আছে, ঋষিকেশ দা আছে, আপোনালোক সকলো আছেই। গতিকে সকলোৱে, স্বস্তিকা আছে, স্বাগতম জনাইছোঁ। গতিকে আটাইয়ে এটা ভাল নাম এটা ছাজেষ্ট কৰক যে এনেকুৱা ধৰণৰ নাম এটা দি আমি কাম কৰিব পাৰোঁ। কাম কৰিলে আমি ব্লাড ডনেশ্যনৰ ক্ষেত্ৰত মানুহক সহায় কৰিব পাৰিম, নহয় জানো? তো নামটো আপোনালোকে দিয়ক, ভাবক। মই অকণমান স্বস্তিকা মেধি আছে ভণ্টি আমাৰ, নিহাৰ দা দাড়ি তামাম, কিন্তু অকণমান বাঢ়িছে, দাড়িৰ কথা কৈছে। আচলতে কাশ্যপ ডেকা স্বাগতম জনাইছোঁ। স্বস্তিকাই দাড়িৰ কথা কৈছে। আচলতে চেলুনত গৈ দাড়ি চুলি কাটিবলৈ সাহস হোৱা নাই, মিছা নকওঁ। আৰু অকণমান চেঞ্জো লাগে, বয়স হৈছে। গতিকে অকণমান চেঞ্জ কৰিছোঁ বাৰু লুকটো, নে? ঠিক আছে। কস্তুৰী তালুকদাৰৰ এটা মেছেজ আছে, হয় গল্ডেন ডেইজ, নষ্টালজিক হ'লোঁ আজি আকৌ। উই আৰ প্ৰাউড টু হেভ ছাচ ফিনমিনেল থিংকাৰ্ছ লাইক ইউ। ব্লাড ডনেশ্যন ইজ এ নোবেল ৱৰ্ক, গুড ইনিচিয়েটিভ নিহাৰ দা। থেংক ইউ কস্তুৰী। আমি টক শ্ব'বিলাক কৰিছিলোঁ, তাই কটনত পঢ়ি আছিলে তেতিয়া, বেষ্ট ডিবেটৰ আছিলে। তো আমি এনেকৈ সিহঁতে কটনৰ পৰা আহে, তেতিয়া আমি বিজেপিৰ যুৱ মৰ্চাৰ, মই মিডিয়া চেলৰ কো-কনভেনৰ, তো এনেকৈ আমি যাওঁ, তো এনেকৈ লগ হওঁ আমি। তো এটা ভাল ইউনিটি থকা এটা টীম এতিয়াও ৰেডি আছে আমাৰ, গতিকে ব্লাড ডনেশ্যনৰ ক্ষেত্ৰত। গতিকে ভাল লাগে, একেলগে কাম কৰিম নিশ্চয়। কস্তুৰী কেতিয়াবা লগ পাম তোমালোকক, আৰু গোটেই গ্ৰুপটোকে লগ পাবলগীয়া আছে। বিশ্বজিৎ স্বাগতম, কপিল মল্ল বুজৰ পৰা স্বাগতম, স্বস্তিকা মেধি, ৰক্তধাৰা এক সহায়ৰ হাত। য়েছ, মোৰ নামটো মনত, ৰক্তধাৰা। কাইলৈও আছে তেওঁলোকৰ ব্লাড ডনেশ্যন। তো এনেকুৱা ধৰণৰ বিভিন্ন NGO আছে যিয়ে ব্লাড ডনেশ্যনৰ কাৰণে কাম কৰি আছে। বেনাৰ আছে তেওঁলোকে কাম কৰি আছে। কিন্তু মই জানো যে তেওঁলোকেও অসুবিধা পায়, একেখিনি মানুহেই ব্লাড ডনেট কৰি থাকিবলগীয়া হয়। মই ব্লাডটো দিয়াৰ পিছত 3 মাহলৈকে মানুহৰ ব্লাড দিব নোৱাৰে। ভেকচিনটো লৈছে, ভেকচিনটো লোৱাৰ পিছত আৰু 3-4 মাহলৈকে আপুনি ব্লাড দিব নোৱাৰে। গতিকে এতিয়া ভাবক ব্লাড ক্ৰাইচিছ কেনেকুৱা ক্ৰাইচিছ হৈছে, কেনেকুৱা ধৰণৰ ক্ৰাইচিছ হৈছে। স্বস্তিকাই দিছে ৰক্তধাৰা এক সহায়ৰ হাত। ৰক্তধাৰা বুলি অলৰেডি এটা গ্ৰুপ আছেই স্বস্তিকা, আৰু তেওঁলোকে অহাকালি আৰম্ভ কৰি আছে আচলতে ৰক্তধাৰা। তো এনেকুৱা ধৰণৰ এটা আৰু আহি থাকিব। ধন্যবাদ নামটোৰ কাৰণে। তো অকণমান নাম এটা ভাবিব লাগিব। ৰক্তধাৰা এটা আছে গ্ৰুপ, অহাকালি তেওঁলোকৰ আছে ব্লাড ডনেশ্যন কেম্প। সাৰংগ চানবৰা, হাই সোনাই, আগতে মোৰ প্ৰত্যেকটো লাইভ চাই, মোৰ পাৰ্টনাৰ আজি আহিছে, আজি বহুত দিনৰ পিছত লাইভত আহিছোঁ। তো আৰু কেনেকুৱা ধৰণৰ আহিব পাৰে আইডিয়াবিলাক কৰক, ভাল লাগিব। মুঠতে মানুহে চাওক, আমি মানুহক পইচাৰে সহায় কৰিব নোৱাৰোঁ। আমি মানুহক গৈ ফিজিকেলি উপস্থিত থাকি আমি হেল্প কৰিব নোৱাৰোঁ, ছাপোৰ্ট কৰিব নোৱাৰোঁ। কিন্তু গুৰুচৰণ কলিতা, স্বাগতম জনাইছোঁ গুৰুদা। প্ৰাণজিতে এটা নাম দিছে ৰক্ত সঞ্জীৱনী, বেয়া নাম নহয়, ভালেই নাম, ভাবিম। লিখি থৈ যাম একফালৰ পৰা, ৰক্তধাৰ এক সহায়ৰ হাতটো লিখি যাম। তো মুজাম্মিল হক স্বাগতম। তো মানে কথাটো কেনেকুৱা হৈছে যে আমি মানুহৰ ওচৰত
ফিজিকেলি উপস্থিত থাকি সহায় কৰিব নোৱাৰোঁ। আমি মানুহক টকা পইচাৰে সহায় কৰিব নোৱাৰোঁ। আজি বিভিন্নজনে যিয়ে পাৰে তেওঁলোকে সহায় কৰি আছে। আজি যিয়ে পাৰে, যাৰ ওচৰত বহুত টকা আছে, তেওঁলোকে সহায় কৰি আছে মানুহক। মানে সহায়নো কি, সহায় অলপ চলপ যাৰ ধন আছে তেওঁ সহায় কৰি আছে, আমিও কৰোঁ। কিন্তু আমি ফাইনেন্সিয়েলি কাৰোবাক ছাপোৰ্ট কৰিব নোৱাৰিব পাৰোঁ। কিন্তু এটলিষ্ট আমি যদি 1 ইউনিট ব্লাড যদি যোগাৰ কৰি দিওঁ, সেইটো এটা বহুত ডাঙৰ সহায় হয়। আৰু মুজাম্মিলক স্বাগতম। আৰু মই বিশেষকৈ কওঁ, চৰকাৰী হস্পিটেলবিলাকত, য'ত গুৱাহাটী GMCHত হওক বা MMCHত হওক বা যিকোনো আপোনালোকৰ যিবিলাক চৰকাৰী হস্পিটেলবিলাক আছে নিজৰ নিজৰ অঞ্চলত, তাত যিখিনি মানুহ আহে দেখুৱাবলৈ, তাৰ 80% মানুহ আৰ্থিকভাৱে দুৰ্বল হয়। গুৱাহাটীৰ নহয়, তেওঁলোক দূৰ দূৰণিৰ পৰা আহে। কোনোবা বৰপেটাৰ পৰা আহিলে, কোনোবা শিলচৰৰ পৰা আহিছে, কেঞ্চাৰ হস্পিটেলত আহিব। কেঞ্চাৰ হস্পিটেলত হোৱাৰ লগে লগে বিবৰুৱা কেঞ্চাৰ হোৱাৰ, ভগৱানে নকৰক, কেঞ্চাৰ হোৱাৰ লগে লগে বিবৰুৱা কেঞ্চাৰ হস্পিটেল আহিব লগা হয়। গোটেই অসমৰ দূৰ দূৰণিৰ পৰা মানুহ আহে। 1 নম্বৰ কথা টেনশ্যন, 1 নম্বৰ কথা বেমাৰীৰ টেনশ্যন থাকে, এটেণ্ডেণ্টৰ টেনশ্যন থাকে। তাৰে ওপৰতে এটা টেনশ্যন আছে ব্লাড। ব্লাড লাগে বুলি কৈ দিয়াৰ লগে লগে হাহাকাৰ হৈ যায়। কাৰণ এটেণ্ডেণ্ট আহে 2জন, মানুহজন আহিছে শিলচৰৰ পৰা বা বৰপেটাৰ পৰা, এটেণ্ডেণ্ট আহে 1জন বা 2জন, ব্লাড লাগে 4-5 ইউনিট, ক'ৰ পৰা পাব? গতিকে তেনেকুৱা ধৰণৰ আমি তেনেকুৱা বহুত পেচেণ্ট পাইছোঁ। গতিকে অন্ততঃ সেইখিনি মানুহৰ কাৰণে আমি যদি কিবা এটা কৰিব পাৰোঁ, মই সেইকাৰণে আচলতে আজি কথাখিনি পাতিব বিচাৰিছোঁ। অকণমান কমেণ্ট পঢ়োঁ, গহীন কথা পাতি আছোঁ নহ'লে ন। 9টা বজাত শেষ কৰিম, 9টা বজাত লাইভ শেষ কৰি দিম। সুনীল সিং ৰাজপুত ডাঙৰীয়া দিছে, নিহাৰজী আপোনাৰ দাড়ি চুলি ডাঙৰ হৈ গৈছে। একদম সুনীলজী, ডাঙৰ দাড়ি চুলি অকণমান ডাঙৰ দীঘল হৈছে বাৰু। চন্দন কলিতাই দিছে জয় শ্ৰীৰাম চন্দন কলিতা। সুনীল সিং ৰাজপুত, ৰক্তদান মহান কাম, আমি সদায় সাজু হৈ থাকোঁ। ধন্যবাদ, আপুনি ব্লাড দিছে, মই গম পাওঁ, দি থাকোঁ। নয়না দাস, আমাৰ ভণ্টি নয়না দাসে কৈছে যে কি খবৰ নিয়াদা? ভালে আছোঁ নয়না, তোমালোকৰ নিশ্চয় ভালে আছা। খুব এক্টিভ, সামাজিক কামবিলাকতো এক্টিভ, ছ'চিয়েলি খুব এক্টিভ সিহঁতে। চ' মই কি কৈ আছিলোঁ যে এটা ভাল নাম এটা দি চিন্তা কৰিম, কেনেকুৱা ধৰণৰ নামবিলাক কৰিব পাৰে। আপোনালোকে লাইভটো যেতিয়া শেষ হৈ যাব, শেষ হোৱাৰ পিছতো আপোনালোকে কমেণ্ট কৰি থাকিব পাৰিব যে এনেকুৱা ধৰণৰ নাম দিলে গ্ৰুপ এটা কৰিব পাৰি। চ' সেই গ্ৰুপটোক যাতে ক'লে ব্লাড পায়, কোনোবাই ক'ৰবাত পাইছে, গ্ৰুপত আপলোড কৰি দিছে যে ব্লাড লাগে, তাত যদি ধেমালিৰ পোষ্ট আহে তেনেহ'লে তেওঁক গুচাই দিয়া হ'ব। সেনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট একশ্যনো থাকিব, অকল ব্লাড ৰিলেটেড। আজি টুইটাৰত যদি আপুনি চাই ব্লাড বুলি মাৰি দিয়ে, কেইবাটাও আপোনালোকে ব্লাডৰ সেনেকুৱা পাব। টুইটাৰ একাউণ্ট চলি আছে যিয়ে এখন লিষ্ট দি দিয়ে যে কেনেকুৱা ধৰণে ব্লাডখিনি দিব পাৰে। তো মিডিয়াত উঠিবৰ বাবে কেম্প এটাত ব্লাড দিয়ক, য'তে দিয়ে দিয়ক। কিন্তু মই এনেকুৱা এটা দেখিছোঁ যে, আৰু মই সদায় কওঁ দেই, ব্লাড দিলে ফটো আপলোড কৰিব। মই জেনেৰেলি নকওঁ, মানুহে কয় যে সমাজ সেৱা কৰিলে কৰিব নালাগে, মই কওঁ কিন্তু ব্লাড ডনেট কৰিলে ফটো আপলোড কৰি দিব, যাতে আপোনাৰ ফটোখন দেখি আৰু 10জনে যেন উৎসাহ পায় ব্লাড দিবলৈ, ৰক্তদান কৰিবলৈ। গতিকে ফটোখন আপলোড কৰাটোত মই একো ভুল বুলি নকওঁ, মই নিজেও কৰোঁ। মই 21 বাৰ ব্লাড দিছোঁ আজিলৈকে, 21 বাৰ ৰক্তদান কৰিছোঁ। গতিকে মই 21 বাৰে ফটো আপলোড কৰিছোঁ, গতিকে মই মিছা নকওঁ। নাই, 21 বাৰ কৰা নাই, প্ৰথম কৰা নাছিলোঁ। 2009 চনত যেতিয়া প্ৰথম ব্লাড দিওঁ, তেতিয়া ইমান দামী সৰু মোবাইল এটা আছিলে, তেতিয়া ব্লাড দিয়া নাছিলোঁ, ব্লাড দিওঁতে ফটো দিয়া নাছিলোঁ। কিন্তু বেছিভাগ দিয়ে থাকোঁ। চ' অকণমান দি থাকিব। চন্দন কলিতাৰ কমেণ্ট আছে যে মোক ৰক্তদানৰ উৎসাহ যোগোৱা দলটো হৈছে বজৰং দল, লাচিত দিৱসত প্ৰথম ৰক্তদান কৰিছোঁ। ধন্যবাদ। ৰক্তদান কৰি থাকিব লাগে। যেতিয়াই খবৰ পাওঁ, যেতিয়া নিজকে সুস্থ বুলি অনুভৱ কৰোঁ, ৰক্তদান কৰি থাকিব লাগে। হিমাংশু প্ৰসাদ শৰ্মা আছে, নিহাৰ দা আপোনাক যিমান পাৰোঁ সহযোগ কৰিব চেষ্টা কৰিম। ধন্যবাদ। সহযোগ লাগিব হিমাংশু। আৰু খুব সোনকালে আমাৰ এই ব্লাড ডনেশ্যনৰ টিমটো ডাঙৰ কৰিব লাগে। আৰু য়শপাল দা যিহেতু আছে, য়শপাল দাই কিবা এটা ক'ব। আমাৰ যিটো ট্ৰাই দ্য ৰিয়েল ইউথ আছে,
যিটো ইতিমধ্যে আপোনালোকে সকলোৱে জনাজাত হৈ গৈছে যে ট্ৰাই দ্য ৰিয়েল ইউথ, আমাৰ যিটো বেচৰকাৰী সংস্থা, ভলেণ্টাৰী সংস্থা, যিয়ে নিস্বাৰ্থভাৱে অহৰহ কাম কৰি আছে। যদি আপোনালোকে বিচাৰে যে ট্ৰাই দ্য ৰিয়েল ইউথৰ সৈতে জড়িত হ'ব বিচাৰে, খুব সোনকালে আমি তাৰো ব্যৱস্থা কৰিম। আমাৰ সৈতে আপোনালোকে লগ কৰিলে হ'ল। আমি য়শপাল দা আছে, ভাইচ প্ৰেচিডেণ্ট হয় আৰু প্ৰেচিডেণ্ট হিচাপে মোক ৰাখিছে। গতিকে আমি আলোচনা কৰি আছোঁ কেনেধৰণে আপোনালোকক আমাৰ ট্ৰাইৰ সৈতেও লগ কৰিব পাৰোঁ, লগতে ব্লাড ডনেশ্যনৰ সৈতেও। গতিকে আমি এটা ভাল গ্ৰুপ এটা বনাই ল'ম নিশ্চয়, নহয় জানো? ডেইজি ৰাণী ভালে আছে চাগে, স্বাগতম জনাইছোঁ দেই। প্ৰাণজিত বৈশ্য, ৰক্তদান মহান দান, মানৱ সেৱা পৃথিৱীৰ সকলোতকৈ ডাঙৰ ধৰ্ম। ধন্যবাদ প্ৰাণজিত, সঁচা কথা কৈছে। ৰক্তদান মহান দান আৰু 1 ইউনিট ব্লাড দিয়াটো একো ডাঙৰ কথা নহয়। 48 ঘণ্টাৰ পিছত আপোনাৰ নতুন ব্লাড আহি যায়, কথা একেটাই। আৰু নয়না দাস, ভালেই, মোৰো আশা কৰোঁ আপুনি কুশলে আছোঁ। নিশ্চয় ভালে আছোঁ নয়না, ভালে আছোঁ। হিমাংশু প্ৰসাদ দাস, নিশ্চয় নিহাৰ দা আছোঁ। ধন্যবাদ হিমাংশু, থাকিব লাগিব এনেকৈ। ব্ৰজেন দাস ডাঙৰীয়া উপস্থিত আছে, স্বাগতম জনাইছোঁ। তো সময় নাথাকিম উপস্থিত, বহুত সময় লাইভত নাথাকিম। তো এইখিনি আছিল কথা। ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিভিন্ন ঠাইত ড্ৰাগছ সৰবৰাহকাৰীক ধৰা পেলাইছে আৰু আমিও যিমান পাৰোঁ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰিব লাগিব। মানুহক বুজাব লাগিব ড্ৰাগছৰ বিৰুদ্ধে। আজিৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে, আজিৰ যুৱ প্ৰজন্ম পৰিছে। গতিকে তেওঁলোক কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ কথাও আমি চিন্তা কৰিব লাগিব। সজাগতা অভিযানবিলাক কৰিব লাগিব, মাজে মাজে বুজাব লাগিব। ৰিহেববিলাকত আমি যাব লাগিব। ৰিহেব চেণ্টাৰ কিছুমান আছে, ৰিহেববিলাকত গৈ আচলতে কি কাৰণে ড্ৰাগছৰ কবলত পৰে, কাৰণ ড্ৰাগছৰ কবলত পৰাৰ ক্ষেত্ৰত বহুত ধৰণৰ কথা আহি পৰে। তেওঁৰ সংগৰ কথা আহি পৰে, তেওঁৰ থকা পৰিৱেশটোৰ কথা আহি পৰে, তেওঁৰ ঘৰৰ কথা আহি পৰে, তেওঁৰ বিভিন্ন ধৰণৰ কথা আহি পৰে, তেওঁৰ মানসিক অৱস্থাৰ কথা আহি পৰে। এতিয়া আটাইবিলাক সাঙুৰি আমি চিন্তা চৰ্চা কৰিব লাগিব। দল সংগঠনবিলাকৰ সৈতে আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালী দল সংগঠনৰ সৈতে জড়িত, বিভিন্ন দল সংগঠনৰ সৈতে প্ৰায়েই জড়িত থাকে, কোনোবা নহয় কোনোবা এটা থাকে। গতিকে সকলো দল সংগঠনক এটা কথাই ক'ম, সজাগতা সভাসমূহ পাতক, স্বাস্থ্য শিবিৰসমূহ পাতক, য'ত ড্ৰাগছৰ বিৰুদ্ধে আমি সজাগতা আনিব পাৰোঁ। প্ৰশাসনক কেনেকৈ আমি সহায় কৰিব পাৰোঁ, প্ৰশাসনক সহায় কৰি আমি এখন ড্ৰাগছমুক্ত সমাজ গঠনত আমি কি ধৰণে আমি সহায় কৰিব পাৰোঁ, সেই কথাও এবাৰ ভাবক। আৰু ৰক্তদানৰ কথাটো পাতিলোৱে আজি। নিশ্চয় মাজে মাজে এনেকৈ আহিম, সপ্তাহত এবাৰ আহিম, সকলোৰে সৈতে কথা পাতিম। নাজানো কেনেকুৱা পালে, ভালেই পালে নে বেয়াই পালে মোৰ কথাখিনি। বহুত দিনৰ পিছত আহিছোঁ, কথা কোৱাৰ অভ্যাস নোহোৱা হৈ গৈছিলে যেন পাওঁ। এটা সময় আছিলে যেতিয়া 60 দিনত 60টা লাইভ কৰিছিলোঁ, 60টা বিষয় লৈ। মনত আছে চাগে আপোনালোকৰ, যিসকলৰ মনত আছে। গতিকে আজি প্ৰায় কেইবা মাহৰ পিছত লাইভত আহিছোঁ। এপ্ৰিল মাহত এদিন লাইভত আহিছিলোঁ, মাৰ্চত এবাৰ লাইভত আহিছিলোঁ। এটা ল'ৰা এজনক, নিদৰ্শন বুলি ল'ৰা এজন আছিলে, আমাৰ ভাইটি এজন, সি খুব ধুনীয়া গান গায়, তাক লাইভত লৈছিলোঁ। সেয়াই আছিলে শেষ লাইভ যিটো, বাকী তেনেকুৱা একো নাছিলে। গতিকে আজি এটা বিষয় লৈ আহিম বুলি ভবা নাছিলোঁ, এনে আহিলোঁ, আহি ড্ৰাগছৰ কথা পাতিলোঁ আৰু ৰক্তদানৰ কথা পাতিলোঁ। এই বস্তুটোৱে মনত বহুদিনৰ পৰা খুন্দিয়াই আছে, কাৰণ ডেইলি ৰক্তদান আহে। অপ্ৰিয় কিছুমান কথাও ক'বলৈ মন যায় যে আজিলৈ বিভিন্নজনে এনেধৰণেও ফোন কৰে, নিহাৰ অমুকখন হস্পিটেলত এটা পেচেণ্ট আছে, 2 ইউনিট ব্লাড দি আহাচোন যোৱা। তেতিয়া মোৰ হাঁহিও উঠে, দুখো লাগে, খঙো উঠে, যেন মই যেন থৈ দিছোঁ মোৰ লগত 2টা ইউনিট ব্লাড ফ্ৰিজত ভৰাই, তেনেকুৱা এটা অনুভৱ নহয়। কেতিয়াবা খঙো উঠে, তেতিয়া দুখো লাগে যে মানুহজনে এনেকৈ ধৰণে ব্যৱহাৰ কৰে যেন আমি ব্লাড থৈ দিছোঁ আমাৰ লগত। কিন্তু সেই ব্যক্তিজনে কেতিয়াও এইটো নুসুধে যেন তোমালোকে, মই ঠিকে আছোঁ, মোৰ সুস্থ হৈ আছোঁ, ব্লাড দিব লাগিব নেকি? সেই কেতিয়াবা লাগিলে ক'বা ব্লাড চাড দিম, কেতিয়াও নকয়। তেনেকুৱা মানুহো আমি পাইছোঁ।
কেতিয়াবা এনেকুৱা মানুহো পাইছোঁ যিয়ে ব্লাডটো দিয়াৰ পিছত ফোন কৰি পেলাই ভালে আছোনে সুধিছে। কেতিয়াবা এনেকুৱা ধৰণৰ পৰিয়ালো পাইছোঁ যিয়ে ব্লাডটো দিয়াৰ পিছত ঘূৰাই আকৌ কল নকৰে যেন ব্লাডটো কেনেকুৱাকৈ পালে, কি পালে, বেমাৰী ভালে আছে না। আমি কিন্তু কল কৰি সুধোঁ যে পেচেণ্টৰ এতিয়া কেনেকুৱা, আমি ফোন কৰি সুধোঁ। চ' এখন সমাজত সকলো ধৰণৰ মানুহ থাকিব, কিন্তু এটা কথাই ক'ম, যেতিয়াই গম পায় যে ব্লাড লগা হৈছে, ৰক্তদানৰ অভাৱত কাকো মৰিবলৈ নিদিব, তেজৰ অভাৱত কাকো মৰিবলৈ দিয়াটো উচিত নহয়। গতিকে এইখিনিকে ক'ম আৰু। আচ্ছা, প্ৰাণজিতে দিছে এপ্ৰিল মাহত এদিন আহিছিল। এপ্ৰিল মাহত আহিছিলোঁ, মোৰ এই ভাইটিটোক লাইভত আনিছিলোঁ নহয়, গানৰ কথা এটা পাতিছিলোঁ, সেয়াই। চ' এইখিনি আছিলে আজিলৈ কথা, বেছি নাই আৰু। অলপ সময় পাতিলোঁ কথা, ভাল লাগিলে সকলোৰে লগত। বহু দিনৰ মূৰত দেখা সাক্ষাৎ হ'ল। নাজানো বৰ কৰিলোঁ নেকি, বা ভাল কথাই ক'লোঁ নে বেয়া কথাই ক'লোঁ। কিবা যদি বেয়াকৈ ক'লোঁ, কাৰোবাক যদি বেয়া লাগিলে তেনেহ'লে ক্ষমা কৰিব। কিন্তু বেয়া কোৱা নাই চাগে ন, ভালে কৈছোঁ চাগে, এনেকুৱা লাগে। আৰু সেইখিনিয়ে, বেছি ৰাজনীতিৰ কথা কৈ আজিকালি ভাল নাপাওঁ। নিজৰ কাম নিজে কৰি যাব লাগে, সময়ৰ কামবিলাক সময়ত কৰি যাব লাগে। নিজৰ কামবিলাক কৰি যাম, সমাজৰ কাৰণে কাম কৰি যাম। বেছি ৰাজনীতিৰ কথা নকওঁ। নিজুপ্ৰিয়া কলিতা এগৰাকী ভাল কণ্ঠশিল্পী, আৰু আমাৰ ভণ্টিয়ে হয়। তাই ইউটিউব চেনেল এটাও খুলিছে, নিজুপ্ৰিয়া কলিতাই। গতিকে ব্লগ বনাই থাকে তাই, মাজে মাজে চাব। মই নিজুপ্ৰিয়া কলিতা বুলিয়ে আছে তাইৰ ইউটিউব চেনেলটো, চাই পেলাই আপোনালোকে চাৰ্চ কৰিব, লাইক কৰি দিব। তাইৰ সেইটো আমাৰ ভণ্টি উৎসাহ পাব তাই। আৰু মানুহবিলাকক উৎসাহ দিব লাগে, উৎসাহ দি পেলাই আগুৱাই দিয়ক সকলোকে, নতুন নতুন টেলেণ্টবিলাকক আগুৱাই দিয়ক। ৰাজনীতি হওক, খেলা ধূলা হওক, সমাজ হওক, শিক্ষা হওক, আমাৰ ছেকেণ্ড জেনেৰেশ্যন এটা বনাব লাগিব। কাৰণ নেক্সট 10 বছৰ পিছত বা 15 বছৰ পিছত কোনে চলাব অসমখন, কেৱল ৰাজনীতিয়ে নহয়, খেলৰ পৃথিৱীখন কোনে চলাব, শিক্ষাৰ জগতখন কোনে চলাব, সাংস্কৃতিক জগতখন কোনে চলাব। তো সকলোকে উৎসাহ দিয়ক, আগুৱাই দিয়ক, সেয়াই ক'ম। আৰু আজিলৈ সামৰিম আৰু ন, বেছি সময় কথা নাপাতোঁ। খুব সোনকালে এটা গ্ৰুপ বনাই আছোঁ, আজিয়ে হয়তো বনাম, নহ'লে কাইলৈৰ ভিতৰত বনাম। ভাল নাম এটা দি পেলাই গ্ৰুপ এটা বনাম, আৰু চিম্পল নাম এটা দিম, কোনো ধৰণৰ বেনাৰৰ কথা আহি নপৰে। য'ত অকল ব্লাড ডনেশ্যনৰ কথা হ'ব। ক'ৰবাত ব্লাড লাগে, গ্ৰুপত যাব, কোনোবাই পাৰিলে সেইটো শ্বেয়াৰ কৰি দিব ব্লাডৰ কথাটো, সেইটোৱে হ'ব। তাত বিশেষ কোনো ধৰণৰ জোৰ জবৰদস্তি নাই, আৰু তাত কৌতুক নাযায়। সেইটো গ্ৰুপত কোনো ধৰণৰ পলিটিকেল কথা নাযায়, ছ'চিয়েল বেলেগ কথা নাযায়, অকল ব্লাড ডনেশ্যনৰ কথাই থাকিব। তেনেকুৱা এটা গ্ৰুপ এটা লৈ পেলাই খুব সোনকালে আহি আছোঁ, আৰু ভাল লাগিল। প্ৰায় কেইবামাহৰ পিছত আপোনালোকৰ সৈতে লগ হ'লোঁ। চাই থাকিব। আৰু মোৰো এটা ইউটিউব চেনেল আছে, দ্য থিংকিং আৱাৰ্ছ, আৰু চাৰ্চ কৰিব দ্য থিংকিং আৱাৰ্ছ। এই যিবিলাক কথা আপোনালোকৰ সৈতে পাতোঁ, সেইবিলাক কথাই মই তাতো আপলোড কৰি দিওঁ, আৰু লগতে দুই এটা সৰু সৰু দিওঁ। গতিকে দ্য থিংকিং আৱাৰ্ছ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগ পাম আকৌ এবাৰ 2 দিনতে। আৰু নিজৰ ভাল ভাল দিহা পৰামৰ্শবোৰ দি থাকিব আপুনি। আপোনালোকৰ কমেণ্ট, আপোনালোকৰ দিহা পৰামৰ্শ, এই আটাইবিলাক মোৰ কাৰণে প্ৰয়োজনীয়। ৰাজনীতি হৈ থাকিব, বাকী বোকা ছটিওৱাৰ খেলবিলাক চলি থাকিব, কিন্তু অসমখন অসম হিচাপে ধৰি ৰাখিব লাগিব, সমাজখন সমাজ হিচাপে ধৰি ৰাখিব লাগিব। সেইখিনিকে কৈ আজিলৈ সামৰিছোঁ।